নমস্কাৰ স্বাগতম জনাইছোঁ জে আৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন এডুকেশ্যনৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, যদি আপোনালোকে অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ যিকোনো পদত আপোনালোকে এপ্লাই কৰিব বিচাৰে আৰু আপোনালোকে নিজৰ মোবাইলতে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকক বিভিন্ন ধৰণৰ ডকুমেণ্ট বা ফটো চিগনেচাৰ আপোনালোকে আপলোড কৰিব লগা হয়। তো আপলোড কৰাৰ সময়ত আপোনালোকে যদি ডাইৰেক্ট ফটোটো আপলোড কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ আপলোড নহয় বা আপোনালোকক PDF আকাৰত ফটোবিলাক আপলোড কৰিবলৈ দিয়ে। যদি আপোনালোকে PDF আকাৰত কেনেকৈ ফটোবিলাক আপলোড কৰিব নালাগে বা PDF কেনেকৈ ফটোৰ পৰা কেনেকৈ PDF বনাব লাগে নাজানে, তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। কিয়নো আজিৰ এই ভিডিঅ'টোত আপোনালোক দেখুৱাম যে আপোনালোকে যিকোনো ফটো আপোনালোকে কেনেকৈ PDFত কনভাৰ্ট কৰিব পাৰিব। আপোনালোকক এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ বুজাই দিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। তো আপোনালোকে যদি ভিডিঅ'টো স্কিপ কৰি দিয়ে, তেনেহ'লে ভিডিঅ'টো বুজি নাপাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো প্ৰথমতে যদি আপোনালোকে চাই, তেনেহ'লে আপোনালোকে দেখা পাব যে ফটোৰ পৰা PDF বনাব লগা হ'লে আপোনাৰ বিভিন্ন ধৰণৰ এপৰ প্ৰয়োজন হয়। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোক দেখুৱাম যে কোনো ধৰণৰ এপ নোহোৱাকৈ আপোনালোকে কেনেকৈ আপোনালোকৰ ফটো এটা বা ফটো হওক বিভিন্ন ধৰণৰ ডকুমেণ্ট হওক আপোনালোকে PDFত কনভাৰ্ট কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকৰ যিটো মোবাইল ফোন আছে, মোবাইল ফোনটো অ'পেন কৰি ল'ব আৰু আপোনালোকে যিকোনো এটা মোবাইলৰ ব্ৰাউজাৰ অ'পেন কৰিব। ধৰি লওক আপোনালোকে ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব পাৰে। তো মই ক্ৰম ব্ৰাউজাৰটোত অ'পেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি আপোনালোকে ইয়াত চাৰ্চ বাৰত আপোনালোকে ইয়াত চাৰ্চ কৰিব যে JPG to PDF। তো আপোনালোকে ইয়াত JPG to PDF কনভাৰ্ট আপোনালোকে ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন নতুন পেজ দেখিবলৈ পাব। তাত আপোনালোকে যিটো প্ৰথম লিংক দেখিবলৈ পাইছে, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এখন নতুন পেজ দেখিবলৈ পাব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে চিলেক্ট JPG to ইমেজ। তো তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো গেলাৰী আছে, আপোনালোকৰ গেলাৰীৰ ফটোবিলাক আপোনালোকৰ অ'পেন হৈ যাব। তো আপোনালোকে যিকোনো এটা ফটো আপোনালোকে ইয়াত চিলেক্ট কৰিব। আপোনালোকে যিটো ফটো বা আপোনালোকে PDFত বনাব বিচাৰে, তো সেই ফটোটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। এটা ফটো আপোনালোকে PDF বনাব পাৰে বা আপোনালোকে বহুতো 5-6টা ফটো আপোনালোকে এটা PDFতে আপোনালোকে কনভাৰ্ট কৰিব পাৰিব। তো মই এটা ফটো লৈ আপোনালোকক দেখুৱাই দিছোঁ। তো তাৰপিছত আপোনালোকে ফটোকেইটা চিলেক্ট কৰি আপোনালোকে ওপৰত দেখিবলৈ পাইছে ডান অপশ্যনটো, আপোনালোকে ইয়াত ডান অপশ্যনত ক্লিক কৰি দিব। ডান অপশ্যনত ক্লিক কৰি দিয়ে আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাব। তো তাৰপিছত আপোনালোকে ইয়াত তলত দেখিবলৈ পাইছে কনভাৰ্ট টু PDF। তো আপোনালোকে তাত কনভাৰ্ট টু PDFত আপোনালোকে ক্লিক কৰি দিব। কনভাৰ্ট টু PDFত আপলোড কৰাৰ লগে লগে আপোনালোকৰ ফটোটো PDFত কনভাৰ্ট হৈ থাকিব। তো তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ডাউনলোড অপশ্যন। তো আপোনালোকে তাত ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে ডাউনলোড। তো ডাউনলোডত ক্লিক কৰি দিছোঁ। তো মোৰ PDFটো হৈ গ'ল, আপোনালোকে দেখিবলৈ পাইছে ইয়াত। তো এনেদৰে আপোনালোকৰ যিকোনো ফটো বা আপোনালোকৰ যিকোনো ডকুমেণ্ট আপোনালোকে ফটোৰ পৰা PDFলৈ কনভাৰ্ট কৰিব পাৰিব। আশা কৰিছোঁ ফ্ৰেণ্ড, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো ভিডিঅ'টো আপোনালোকে এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।